বিলাসীপাৰা বানাক্ৰান্তৰ কাষত আমচু খাদ্য পানী যোগান আছে ধাৰাসাৰ বৰষুণ আৰু সাগৰ সাদৃশ্য বানপানীত যন্ত্ৰচালিত নাৱেৰে বিলাসীপাৰা জিলা আমচু ছাত্ৰসকলৰ এটি সচেতন দলে কিছু খাদ্য সামগ্ৰী আৰু পানীৰ বটল লৈ বিলাসীপাৰাৰ বৃহত্তৰ চৰাঞ্চলৰ বানাক্ৰান্ত ৰাইজৰ মাজত উপস্থিত হয়। কলৰ ভূৰ খৰৰ ছালৰ ওপৰত পলিথিন মূৰত লৈ আশ্ৰয় লৈ থকা দুৰ্গত লোকসকলৰ বুজ লৈ কিছু খাদ্য আৰু বটলৰ পানী যোগান ধৰে। চৰাঞ্চলৰ বান পৰিদৰ্শনত আমচুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিমে বানাক্ৰান্ত লোকসকললৈ অসম চৰকাৰে অনতিপলমে জিলা আৰু মহকুমা প্ৰশাসনৰ পৰা খাদ্য পানী পশু খাদ্য পলিথিন ঔষধ যোগান ধৰিবলৈ অনুৰোধ জনায়। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। প্ৰবল বৰষুণৰ মাজত আচলতে আমি আবদ্ধ হৈ আছো। আমাৰ এটা বৃহৎ টিম আমাৰ এই নাওখনত আছে। আমি যদিও আবদ্ধ কিন্তু আমি যাত্ৰা অব্যাহত ৰাখিছোঁ। আমি যিমান দূৰ পাৰোঁ আমাৰ খাদ্য সামগ্ৰী আমি লৈ আহিছোঁ। সেই খাদ্য সামগ্ৰীখিনি আমি মানুহখিনিক দিয়াৰ কাৰণে চেষ্টা কৰিম। গতিকে আপোনালোকে আমাৰ কাৰণে আশীৰ্বাদ কৰিব যাতে আমি কোনো ধৰণৰ বিপদৰ সন্মুখীন নহওঁ। আৰু বিশেষকৈ ধুবুৰী জিলা আয়ুক্ত ডাঙৰীয়াক মই আহ্বান জনাইছোঁ যে বিশেষকৈ এই বৃহত্তৰ চহৰ অঞ্চলত যি ভয়াৱহ বান পৰিস্থিতি হৈছে, মানুহখিনিৰ কাৰণে আবদ্ধ হৈছে, এই মানুহখিনিক যিমান পাৰে প্ৰশাসনে সহায় সহযোগ কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। সকলো ৰাজনৈতিক অৰাজনৈতিক সকলো দল সংগঠনৰ ব্যক্তি বিশেষে সকলোৱে এই ক্ষেত্ৰত বানাক্ৰান্ত ৰাইজক সহায় কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। মই অকণমান আমাৰ টীমটোকো মই অকণমান দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ আমাৰ টীমটো কেনেকুৱা ধৰণে আবদ্ধ হৈছে এই মুহূৰ্তত। গতিকে এই মুহূৰ্তত প্ৰবল বৃষ্টিপাত আৰু এনেকুৱা ধৰণে আমাৰ টীমটো আবদ্ধ হৈ আছে। এনেকুৱা ধৰণে আমি কিন্তু যাত্ৰা অব্যাহত ৰাখিছোঁ। আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ আমাৰ আমি ৰাইজক সহায় কৰিবৰ কাৰণে। গতিকে আমি এনেকুৱা ধৰণে প্ৰবল বৃষ্টিপাতৰ সন্মুখীন হ'ব লগা হৈছে, ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে। তথাপিতো আমি আমাৰ যাত্ৰা কিন্তু আমি অব্যাহত ৰাখিছোঁ। আমি যিমান পাৰোঁ সম্ভৱ আমি আমাৰ দুৰ্গত ৰাইজৰ কাষত যাবলৈ চেষ্টা কৰিম। গতিকে সকলোকে এই মুহূৰ্তত দুৰ্গত বানাক্ৰান্ত ৰাইজৰ কাষত থিয় হ'বৰ কাৰণে আহ্বান জনাইছোঁ। সবাই শেয়ার করো।